নমস্কাৰ প্ৰিয় দৰ্শক, গণেশ দেৱতাক প্ৰণাম জনাই আপোনাৰ সন্মুখলৈ লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশিফল। আজি শনিবাৰ 1432 ভাস্কৰাব্দৰ জেঠ মাহৰ 16 তাৰিখ, ইংৰাজী 2025 চনৰ 31 মে। আজি সূৰ্য উদয়ৰ সময় ৰাতিপুৱা 4:35:50 আৰু সূৰ্যাস্তৰ সময় বিয়লি 6:04:46। আজি শুক্লপক্ষৰ পঞ্চমী তিথি আছে নিশা 12:17:38। তাৰপিছত আৰম্ভ ষষ্ঠী তিথি। আজি পঞ্চমীৰ একদিষ্ট সপিন্দন। আজি বেল আৰু নিশা 12:17:38 পিছত নিম তিতা খোৱা নিষেধ। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ, মতান্তৰে 15 দিনীয়া বেশ্যা যোগ। আজি কোনো নতুন কাৰ্য শুভাৰম্ভ কৰাৰ শুভ সময় হ'ল দিনৰ 10:54 পৰা 11:48 ভিতৰত। এতিয়া 12ৰ অধিপতি ন্যায়ৰ দেৱতা শনিদেৱক প্ৰণিপাত জনাই জানো আহক আজিৰ দিনটোৰ ৰাশিফল। প্ৰিয় দৰ্শক, এই ৰাশিফল নিৰ্মাণ কৰা হৈছে আপোনাৰ চন্দ্ৰ ৰাশিৰ আধাৰত। অৱশ্যে আপোনাৰ প্ৰচলিত নাম যদি ৰাশিমতে হোৱা নাই বা চন্দ্ৰ ৰাশি আপোনাৰ জ্ঞাত নহয়, তেন্তে নামৰ প্ৰথম আখৰ মতেও এই ৰাশিফল আপুনি চাব পাৰে। মেষ ৰাশি। আজি আপোনাৰ ভয়ৰ যোগ আছে। আজি আপোনাৰ মানসিক অশান্তিৰ যোগ আছে। আজি আপোনাৰ অযথা বা উদ্দেশ্যহীন ভ্ৰমণৰ যোগ আছে। আজি আপোনাৰ মাতৃৰ স্বাস্থ্যহানিৰ যোগ আছে। আজি আপোনাৰ বন্ধুৰ সৈতে কলহৰ যোগ আছে। লগতে আজি আপোনাৰ অযথা পৰিশ্ৰমৰ যোগ আছে। আজি আপোনাৰ জীৱনসংগী বা সন্তান শাৰীৰিকভাৱে অসুস্থ হোৱাৰ যোগ আছে। আজি আপোনাৰ ধন হানি হোৱাৰ যোগ আছে। আজি আপোনাৰ দুখৰ যোগ আছে। আজি আপোনাৰ অতিৰিক্ত ব্যয়ৰ যোগ আছে। আজি আপোনাৰ দুৰ্ঘটনাৰ যোগ আছে। ব্যৱসায়ীসকলৰ বাবে দিনটো প্ৰায় শুভ হোৱাৰ সম্ভাৱনাই দেখা যায়। অৱশ্যে খৰচ নিয়ন্ত্ৰণ কৰাটো কঠিন হৈ পৰিব। চৰকাৰী অথবা বেচৰকাৰী উভয় খণ্ডৰ চাকৰিয়ালসকলৰ বাবে দিনটো বৰ ভাল নহ'ব। বিদ্যাৰ্থীসকলৰ মানসিক অশান্তি থাকিব। প্ৰেমত ভুল বুজাবুজি, দাম্পত্যত অশুভ। বৃষ ৰাশি। আজি আপোনাৰ জয় বা বিজয় হোৱাৰ যোগ আছে। আজি আপোনাৰ সুস্বাস্থ্যৰ যোগ আছে। আজি আপোনাৰ প্ৰচেষ্টাত সাফল্যৰ যোগ আছে। আজি আপোনাৰ অপ্ৰত্যাশিত অৰ্থ লাভৰ যোগ আছে। আজি আপোনাৰ মিত্ৰৰ সুখ লাভ কৰাৰ যোগ আছে। লগতে আজি আপোনাৰ পদপ্ৰাপ্তিৰ যোগ আছে। আজি আপোনাৰ সুখ প্ৰাপ্তিৰ যোগ আছে। আজি আপোনাৰ সন্মান লাভৰ যোগ আছে। আজি আপোনাৰ প্ৰতিভাৰ স্বীকৃতি লাভৰ যোগ আছে। আজি আপোনাৰ অৰ্থ সম্পদ লাভৰ যোগ আছে। আজি আপোনাৰ সম্পদ বৃদ্ধিৰ যোগ আছে। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো বিশেষভাৱে শুভ হ'ব। চৰকাৰী অথবা বেচৰকাৰী উভয় খণ্ডৰ চাকৰিয়ালসকলৰ বাবেও দিনটো অত্যন্ত শুভ হ'ব। বিদ্যাৰ্থীসকলৰ বাবে দিনটোত কিছু বাধাৰ সৃষ্টি হ'ব পাৰে। প্ৰেমত প্ৰায় শুভ, দাম্পত্যত শুভ। মিথুন ৰাশি। আজি আপোনাৰ ধনহানিৰ যোগ আছে। আজি আপোনাৰ অপ্ৰত্যাশিত বাধাৰ যোগ আছে। আজি আপোনাৰ অতিৰিক্ত ব্যয়ৰ যোগ আছে। আজি আপোনাৰ বন্ধুৰ দ্বাৰা কঠোৰ সমালোচনাৰ সন্মুখীন হোৱাৰ যোগ আছে। লগতে আজি আপোনাৰ সন্মান নাশৰ যোগ আছে। আজি আপোনাৰ শাৰীৰিকভাৱে অসুস্থ হোৱাৰ যোগ আছে। আজি আপোনাৰ জীৱিকাত বাধাৰ যোগ আছে। আজি আপোনাৰ ৰোগত আক্ৰান্ত হোৱাৰ যোগ আছে। আজি আপোনাৰ অপমান লাভ কৰাৰ যোগ আছে। আজি আপোনাৰ অযথা ভ্ৰমণৰ যোগ আছে। ব্যৱসায়ীসকলৰ বাবে দিনটো প্ৰায় ভালেই দেখা যায়। চৰকাৰী অথবা বেচৰকাৰী উভয় খণ্ডৰ চাকৰিয়ালসকলৰ বাবে দিনটোত যথেষ্ট সমস্যা থাকিব। বিদ্যাৰ্থীসকলৰ বাবে দিনটো বেয়া নহ'ব। প্ৰেমত ভালেই দেখা যায়। দাম্পত্যত অশুভ। কৰ্কট ৰাশি। আজি আপোনাৰ ভাগ্যোদয়ৰ যোগ আছে।
আজি আপোনাৰ সুনিদ্ৰা বা গভীৰ নিদ্ৰাৰ যোগ আছে। আজি আপোনাৰ সুখাদ্য লাভৰ যোগ আছে। আজি আপোনাৰ উত্তম বস্ত্ৰ তথা আভূষণ লাভৰ যোগ আছে। লগতে আজি আপোনাৰ দীনতা বা দৰিদ্ৰতাৰ যোগ আছে। আজি আপোনাৰ আৰ্থিক কষ্টৰ যোগ আছে। আজি আপোনাৰ উপাৰ্জন হ্ৰাসৰ যোগ আছে। আজি আপোনাৰ ক্ষতিৰ যোগ আছে। আজি আপোনাৰ ভুল বুজাবুজিৰ যোগ আছে। ব্যৱসায়ীসকলৰ বাবে দিনটো ভালেই দেখা যায় যদিও সাৱধান নহ'লে ক্ষতিৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি। চৰকাৰী অথবা বেচৰকাৰী উভয় খণ্ডৰ চাকৰিয়ালসকলৰ বাবে দিনটো বেয়া বুলি কোৱা নাযায়। বিদ্যাৰ্থীসকলৰ বাবেও দিনটো ভালেই দেখা যায়। প্ৰেমত ভুল বুজাবুজিৰ স্থিতি আছে। দাম্পত্যত শুভ। সিংহ ৰাশি। আজি আপোনাৰ ব্যয় অধিক হোৱাৰ যোগ আছে। আজি আপোনাৰ অতিৰিক্ত ব্যয় হোৱাৰ যোগ আছে। আজি আপোনাৰ দুশ্চিন্তাৰ যোগ আছে। আজি আপোনাৰ ক্ষতিৰ যোগ আছে। লগতে আজি আপোনাৰ ধননাশৰ যোগ আছে। আজি আপোনাৰ আয়ত বাধাৰ যোগ আছে। আজি আপোনাৰ মিত্ৰৰ কষ্টৰ যোগ আছে। আজি আপোনাৰ দেউলীয়া অৱস্থাৰ সৃষ্টি হোৱাৰ যোগ আছে। আজি আপোনাৰ জনবহুল ঠাইত অপমানিত বা অপদস্থ হোৱাৰ যোগ আছে। আজি আপোনাৰ কোনো নিকটাত্মীয়ৰ মৃত্যুৰ যোগ আছে। আজি আপোনাৰ অশান্তিৰ যোগ আছে। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো বৰ বেয়া নহ'ব যদিও ধন আগমনৰ স্থিতি বিশেষ শুভ দেখা নাযায়। চৰকাৰী অথবা বেচৰকাৰী উভয় খণ্ডৰ চাকৰিয়ালসকলৰ বাবে আজি কৰ্মক্ষেত্ৰত অপমান লাভৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি। বিদ্যাৰ্থীসকলৰ বাবেও আজিৰ দিনটোত বাধা দেখা যায়। প্ৰেমত ভুল বুজাবুজি, দাম্পত্যত কলহ। কন্যা ৰাশি। আজি আপোনাৰ প্ৰসন্নতা বা আনন্দৰ যোগ আছে। আজি আপোনাৰ ঘৰলৈ অতিথিৰ আগমন হোৱাৰ যোগ আছে। আজি আপোনাৰ আকস্মিক লাভৰ যোগ আছে। আজি আপোনাৰ মিত্ৰৰ সুখ লাভ কৰাৰ যোগ আছে। লগতে আজি আপোনাৰ জীৱন সংগীৰ পৰা পীড়া পোৱাৰ যোগ আছে। আজি আপোনাৰ যাত্ৰাত কষ্ট পোৱাৰ যোগ আছে। আজি আপোনাৰ যাত্ৰাত বাধা পোৱাৰ যোগ আছে। আজি আপোনাৰ জীৱন সংগীৰ সৈতে বিচ্ছেদৰ যোগ আছে। আজি আপোনাৰ অতিৰিক্ত ব্যয়ৰ যোগ আছে। আজি আপোনাৰ সৰু সুৰা ৰোগত ভোগাৰ যোগ আছে। ব্যৱসায়ীসকলৰ বাবে দিনটো শুভ হ'ব বুলিয়েই ক'ব পাৰি। চৰকাৰী অথবা বেচৰকাৰী উভয় খণ্ডৰ চাকৰিয়ালসকলৰ বাবেও বেয়া দেখা নাযায়। বিদ্যাৰ্থীসকলৰ বাবেও দিনটো শুভ। প্ৰেমত ভাল খবৰ পাব পাৰে। দাম্পত্যত কলহ। তুলা ৰাশি। আজি আপোনাৰ কাৰ্যসিদ্ধিৰ যোগ আছে। আজি আপোনাৰ লাভৰ যোগ আছে। আজি আপোনাৰ প্ৰচেষ্টাত সাফল্যতা লাভ কৰাৰ যোগ আছে। আজি আপোনাৰ পদ প্ৰতিষ্ঠা তথা অধিকাৰ লাভ কৰাৰ যোগ আছে। লগতে আজি আপোনাৰ সুখৰ যোগ আছে। আজি আপোনাৰ শত্ৰু বিজয়ৰ যোগ আছে। আজি আপোনাৰ প্ৰতিযোগিতাত বিজয় হোৱাৰ যোগ আছে। আজি আপোনাৰ প্ৰচেষ্টাত সাফল্যৰ যোগ আছে। আজি আপোনাৰ অপ্ৰত্যাশিত লাভৰ যোগ আছে। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ হ'ব। চৰকাৰী অথবা বেচৰকাৰী উভয় খণ্ডৰ চাকৰিয়ালসকলৰ বাবে দিনটো যথেষ্ট শুভ হ'ব। বিদ্যাৰ্থীসকলৰ বাবে দিনটো অত্যন্ত শুভ। প্ৰেমত শুভ, দাম্পত্যত শুভ। বৃশ্চিক ৰাশি। আজি আপোনাৰ শাৰীৰিকভাৱে অসুস্থ হোৱাৰ যোগ আছে। আজি আপোনাৰ শত্ৰু ভয়ৰ যোগ আছে। আজি আপোনাৰ দুৰ্ভাৱনাৰ যোগ আছে। আজি আপোনাৰ দুশ্চিন্তাৰ যোগ আছে। আজি আপোনাৰ কলহৰ যোগ আছে। লগতে আজি আপোনাৰ সন্তান কষ্টৰ যোগ আছে। আজি আপোনাৰ বুদ্ধিভ্ৰম বা বুদ্ধিনাশ হোৱাৰ যোগ আছে। আজি আপোনাৰ অৰ্থক্ষতিৰ যোগ আছে। আজি আপোনাৰ বন্ধুৰ সম্পৰ্কত ক্ষতিৰ যোগ আছে। আজি আপোনাৰ অপমানৰ যোগ আছে। আজি আপোনাৰ দুৰ্দশাৰ যোগ আছে। আজি আপোনাৰ ৰোগৰ যোগ আছে। আজি আপোনাৰ কলহৰ যোগ আছে। ব্যৱসায়ীসকলৰ বাবে দিনটো শুভ হ'ব বুলিয়েই ক'ব পাৰি। চৰকাৰী অথবা বেচৰকাৰী উভয় খণ্ডৰ চাকৰিয়ালসকলৰ বাবেও বেয়া দেখা নাযায়।
বিদ্যাৰ্থীসকলৰ যথেষ্ট বাধাৰ সন্মুখীন হ'ব। প্ৰেমত বাধা আছে, দাম্পত্যত কলহ। ধনু ৰাশি, আজি আপোনাৰ বাধাৰ যোগ আছে। আজি আপোনাৰ অনিদ্ৰাৰ যোগ আছে। আজি আপোনাৰ দুশ্চিন্তাৰ যোগ আছে। আজি আপোনাৰ স্বাস্থ্যহানিৰ যোগ আছে। আজি আপোনাৰ নানা ধৰণে ক্ষতিৰ যোগ আছে। লগতে আজি আপোনাৰ ধন নাশৰ যোগ আছে। আজি আপোনাৰ জীৱন সংগীৰ সৈতে কলহৰ যোগ আছে। আজি আপোনাৰ বন্ধুৰ কষ্টৰ যোগ আছে। আজি আপোনাৰ পৰিয়ালৰ একাধিক সদস্য অসুখত ভোগাৰ যোগ আছে। আজি আপোনাৰ নানা প্ৰকাৰৰ দুশ্চিন্তাত ভোগাৰ যোগ আছে। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো বেয়া দেখা নাযায়। চৰকাৰী অথবা বেচৰকাৰী উভয় খণ্ডৰ চাকৰিয়ালসকলৰ বাবে দিনটোত যথেষ্ট সমস্যা থাকিব। বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভ হ'ব। প্ৰেমত বাধা আছে, দাম্পত্যত কলহ। মকৰ ৰাশি, আজি আপোনাৰ সুখ প্ৰাপ্তিৰ যোগ আছে। আজি আপোনাৰ আয় বৃদ্ধিৰ যোগ আছে। আজি আপোনাৰ মান সন্মান বৃদ্ধিৰ যোগ আছে। আজি আপোনাৰ ব্যৱসায়ত উন্নতিৰ যোগ আছে। লগতে আজি আপোনাৰ ধন লাভৰ যোগ আছে। আজি আপোনাৰ জীৱিকাত শুভফল লাভৰ যোগ আছে। আজি আপোনাৰ প্ৰচেষ্টাত সাফল্যৰ যোগ আছে। আজি আপোনাৰ আৰ্থিক লাভৰ যোগ আছে। আজি আপোনাৰ প্ৰতিভাৰ স্বীকৃতি লাভৰ যোগ আছে। আজি আপোনাৰ সুখজনক ঘটনা ঘটাৰ যোগ আছে। আজি আপোনাৰ সুসংবাদ লাভ কৰাৰ যোগ আছে। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ হ'ব। নতুন সংযোগ কৰিব বিচাৰিলে কৰিব পাৰে। চৰকাৰী অথবা বেচৰকাৰী উভয় খণ্ডৰ চাকৰিয়ালসকলৰ বাবেও দিনটো শুভ। বিদ্যাৰ্থীসকলৰ বাবে দিনটোত অলপ সমস্যা থাকিব। প্ৰেমত অশুভ, দাম্পত্যত অত্যন্ত শুভ। কুম্ভ ৰাশি, আজি আপোনাৰ আৰোগ্যতাৰ যোগ আছে। আজি আপোনাৰ ব্যৱসায়ত লাভৰ যোগ আছে। আজি আপোনাৰ সৰ্বপ্ৰকাৰৰ প্ৰচেষ্টাত সাফল্যৰ যোগ আছে। আজি আপোনাৰ স্বাস্থ্যৰ উন্নতিৰ যোগ আছে। আজি আপোনাৰ পাৰিবাৰিক ক্ষেত্ৰত শুভ। লগতে আজি আপোনাৰ ধন নাশৰ যোগ আছে। আজি আপোনাৰ সন্তান কষ্টৰ যোগ আছে। আজি আপোনাৰ স্বাস্থ্যহানিৰ যোগ আছে। আজি আপোনাৰ ক্ষতিৰ যোগ আছে। আজি আপোনাৰ অযথা ভ্ৰমণৰ যোগ আছে। আজি আপোনাৰ কলহৰ যোগ আছে। আজি আপোনাৰ অশান্তিৰ যোগ আছে। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো ভালেই দেখা যায়। চৰকাৰী অথবা বেচৰকাৰী উভয় খণ্ডৰ চাকৰিয়ালসকলৰ বাবেও দিনটো শুভ। বিদ্যাৰ্থীসকলৰ বাবেও আজিৰ দিনটো বেয়া নহয়। প্ৰেমত অশুভ, দাম্পত্যত অশুভ। মীন ৰাশি, আজি আপোনাৰ শোক পোৱাৰ যোগ আছে। আজি আপোনাৰ হতাশাত ভোগাৰ যোগ আছে। আজি আপোনাৰ দুখ ভোগৰ যোগ আছে। আজি আপোনাৰ স্বাস্থ্যহানিৰ যোগ আছে। লগতে আজি আপোনাৰ শাৰীৰিকভাৱে অসুস্থ হোৱাৰ যোগ আছে। আজি আপোনাৰ শোক পোৱাৰ যোগ আছে। আজি আপোনাৰ জীৱনসংগী ৰোগাক্ৰান্ত হোৱাৰ যোগ আছে। আজি আপোনাৰ সন্তান আৰু আত্মীয় স্বজনৰ অসুখ হোৱাৰ যোগ আছে। আজি আপোনাৰ কলহৰ যোগ আছে। আজি আপোনাৰ কুখাদ্য ভক্ষণৰ যোগ আছে। আজি আপোনাৰ দুশ্চিন্তাৰ যোগ আছে। ব্যৱসায়ীসকলৰ বাবে দিনটো প্ৰায় ভালেই দেখা যায়। চৰকাৰী অথবা বেচৰকাৰী উভয় খণ্ডৰ চাকৰিয়ালসকলৰ বাবেও দিনটোত যথেষ্ট সমস্যা থাকিব। বিদ্যাৰ্থীসকলৰ বাধা আছে। প্ৰেমত অশুভ, দাম্পত্যত কলহ। ধন্যবাদ।